সোশ্যাল মিডিয়াত ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গ'ল হয় বিশেষকৈ চৰ্চা লাভ কৰি আছে বেলি দুৰ্গা পূজাক লৈ কাউণ্টডাউন আৰম্ভ হৈছে সোশ্যাল মিডিয়াত এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰি আছে দুৰ্গা পূজা কোন তাৰিখে হ'ব আৰু মাজত মাত্ৰ 150টা দিন বাকি আছে আজিৰে পৰা 150টা দিন বাকি আছে শাৰদীয় দুৰ্গা পূজালৈ কিন্তু এইখিনিতে বহুলোকে ক'ব পাৰে যে দুৰ্গা পূজালৈ তাৰ মাজত বহুখিনি সময়সীমা আছে কিন্তু এই বিশেষ চৰ্চা কিয় লাভ কৰিছে আসলতে সামাজিক মাধ্যমত যেহেতু দুৰ্গা পূজা বুলি ক'লে সকলোৰে এটা আশা থাকে এটা উৎসাহ থাকে আনন্দমুখী পৰিবেশ থাকে উৎসৱমুখৰ পৰিবেশ গঢ়লৈ উঠে আৰু দুৰ্গা পূজালৈ সকলোৱে বাট চায় যে দুৰ্গা পূজাটো খুব সুন্দৰভাৱে উদযাপন কৰিম বেলুন কিনিম জিলাপি খাম ন হাজেৰে ওলাই যাম এদৰে বিভিন্ন ধৰণে পৰিকল্পনা কৰে আৰু সেই সময়তে এবাৰ সামাজিক মাধ্যমত নতুনকৈ ট্ৰেন্ডিঙত আহিলে এই খবৰটো এতিয়াই লাভ কৰিছে চৰ্চা মাজত মাত্ৰ 150 দিন বাকি 150 দিনৰ পূৰ্বে লাভ কৰিলে এবেলি দুৰ্গা পূজাৰ চৰ্চা যে কোন তাৰিখে এবেলি হ'ব মহালয়া কোন তাৰিখে হ'ব দুৰ্গা পূজা আৰু কোন তাৰিখে হ'ব বিজয়া দশমী এই ধৰণৰ বিভিন্ন কথাক লৈ এতিয়া চৰ্চা লাভ কৰি আছে শাৰদীয় দুৰ্গা পূজাই মাজত মাত্ৰ 150টা দিন আৰু কোন তাৰিখে হ'বলৈ গৈ আছে দুৰ্গা পূজা এই মুহূৰ্তৰ এই বিশেষ খবৰ লৈ আহিছো নিউজ আসামৰ এই বিশেষ ৰিপৰ্ট মাজত মাত্ৰ 150টা দিন বাকি আছে আৰু এই কথাই লাভ কৰি আছে চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন সামাজিক মাধ্যমত মাথো চৰ্চা দুৰ্গা পূজাক লৈ ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যম যোগে ইতিমধ্যে আৰম্ভ হৈ গৈছে কাউণ্টডাউন 2025 বৰ্ষৰ দুৰ্গা পূজা কোন তাৰিখে হ'ব 21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈ আছে মহালয়া আৰু মহালয়া বুলি ক'লে ধৰালৈ দেৱী দুৰ্গা নামি আহে আৰু এই দিনটোলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই থাকে 21 ছেপ্টেম্বৰত হ'ব মহালয়া তাৰ সমান্তৰালকৈ 27 ছেপ্টেম্বৰত হ'ব মহাপঞ্চমী 21 ছেপ্টেম্বৰ মহালয়া হোৱাৰ মাত্ৰকে দেৱী ধৰাল নামি অহা মাত্ৰকে 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা 27 ছেপ্টেম্বৰে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ মহাসপ্তমী 30 ছেপ্টেম্বৰ মহা অষ্টমী তাৰ সমান্তৰালকৈ 1 অক্টোবৰ হ'ব মহানৱমী আৰু 2 অক্টোবৰ হ'ব বিজয়া দশমী আমি পুনৰ কৈছো এই খবৰটো হয়তো বহুলোকে ভাবিব পাৰে যে মাজত হয়তো কেবা মাহ বাকি আছে এটা দীঘলীয়া সময় বাকি আছে কিন্তু এতিয়াই কিয় চৰ্চা লাভ কৰিছে দুৰ্গা পূজাৰ তাৰিখক লৈ কিন্তু এই কাৰণে চৰ্চা লাভ কৰিছে যেহেতু প্ৰত্যেকগৰাকী লোকে দুৰ্গা পূজাত ফুৰিবলৈ গৈ ভাল পায় নতুন সাজ পোছাক পিন্ধি ভাল পায় বেলুন কিনি ভাল পায় বা নানান ধৰণৰ জেলেপি খাই ভাল পায় আৰু এই বিশেষ উৎসৱটোক লৈ আসলতে সকলোৱে আশাবাদী যে কেতিয়াকৈ আহিব দুৰ্গা পূজা আৰু এই উৎসৱটোক লৈ সকলোৱে ইমানেই উৎসাহেৰে বাট চাই থাকে যাৰ বাবে এবাৰ ভাল খবৰটো হৈছে যে সামাজিক মাধ্যমত এতিয়াৰে পৰা যেটো মাজত বাকি আছে 150টা দিন কিন্তু 150টা দিন বাকি থকাৰ আগতে আৰম্ভ হৈ গ'ল চৰ্চা আৰু এইবেলি মহালয়া কোন তাৰিখে হ'ব সকলোৱে বিভিন্ন কনফিউজনত আছিল তাৰ বাবে আমি সেই যি আসলতে সন্দেহ হৈ আছিল সেই সন্দেহ দূৰ কৰিবলৈ আগবঢ়াইছো যে এইবেলি মহালয়া হ'ব 21 ছেপ্টেম্বৰ তাৰিখে 21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈছে মহালয়া আৰু মহালয়া হোৱাৰ মাত্ৰকে দেৱী দুৰ্গাৰ ধৰালৈ নামি অহাৰ আগমন ঘটিব আৰু তাৰ পাছতে মহালয়া হোৱাৰ মাত্ৰকে দুৰ্গা পূজা এটা অনুভৱ হ'ব আৰু 27 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে হ'ব দুৰ্গা পূজাৰ সময়সীমা 27 ছেপ্টেম্বৰ হৈছে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ হৈছে মহাসপ্তমী 30 ছেপ্টেম্বৰ হৈছে মহা অষ্টমী আৰু 1 অক্টোবৰ হৈছে মহানৱমী আৰু শেষৰটো দিন অৰ্থাৎ যদিনাখন দেৱী দুৰ্গাক উটুৱাই দিয়া হ'ব দেৱী দুৰ্গাই ধৰাৰ পৰা বিদায় মাগিব আৰু সেই তাৰিখটো হৈছে 2 অক্টোবৰ অৰ্থাৎ বিজয়া দশমীৰ দিনাখন দেৱী দুৰ্গাই এইখন ধৰাৰ পৰা আসলতে বিদায় মাগিব গতিকে এই সময়ছোৱাত কাউণ্টডাউন আৰম্ভ হৈছে মাজত মাত্ৰ 150টা দিন বাকি আছে ইতিমধ্যে সোশ্যাল মিডিয়াত লাভ কৰিছে দুৰ্গা পূজাৰ ব্যাপক চৰ্চা আৰু এই চৰ্চা হৈছে যে আৰম্ভ হ'ল কাউণ্টডাউন আজিৰে পৰা 150টা দিন বাকি আছে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ 150টা দিন বাকি আছে আৰু এই কথাই লাভ কৰি আছে চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন সামাজিক মাধ্যমত মাথো চৰ্চা দুৰ্গা পূজাক লৈ ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যম যোগে ইতিমধ্যে আৰম্ভ হৈ গৈছে কাউণ্টডাউন 2025 বৰ্ষৰ দুৰ্গা পূজা কোন তাৰিখে হ'ব
21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈ আছে মহালয়া আৰু মহালয়া বুলি ক'লে ধৰালৈ দেৱী দুৰ্গা নামি আহে আৰু এই দিনটোলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই থাকে 21 ছেপ্টেম্বৰত হ'ব মহালয়া তাৰ সমান্তৰালকৈ 27 ছেপ্টেম্বৰত হ'ব মহাপঞ্চমী 21 ছেপ্টেম্বৰ মহালয়া হোৱাৰ মাত্ৰকে দেৱী ধৰাল নামি অহা মাত্ৰকে 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা 27 ছেপ্টেম্বৰে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ মহাসপ্তমী 30 ছেপ্টেম্বৰ মহা অষ্টমী তাৰ সমান্তৰালকৈ 1 অক্টোবৰ হ'ব মহানৱমী আৰু 2 অক্টোবৰ হ'ব বিজয়া দশমী আমি পুনৰ কৈছো এই খবৰটো হয়তো বহুলোকে ভাবিব পাৰে যে মাজত হয়তো কেবা মাহ বাকি আছে এটা দীঘলীয়া সময় বাকি আছে কিন্তু এতিয়াই কিয় চৰ্চা লাভ কৰিছে দুৰ্গা পূজাৰ তাৰিখক লৈ কিন্তু এই কাৰণে চৰ্চা লাভ কৰিছে যেহেতু প্ৰত্যেকগৰাকী লোকে আসলতে প্ৰত্যেকগৰাকী লোকে দুৰ্গা পূজাত ফুৰিবলৈ গৈ ভাল পায় নতুন নতুন সাজ পোছাক পিন্ধি ভাল পায় বেলুন কিনি ভাল পায় বা নানান ধৰণৰ জেলেপি খাই ভাল পায় আৰু এই বিশেষ উৎসৱটোক লৈ আসলতে সকলোৱে আশাবাদী যে কেতিয়াকৈ আহিব দুৰ্গা পূজা আৰু এই উৎসৱটোক লৈ সকলোৱে ইমানেই উৎসাহেৰে বাট চাই থাকে যাৰ বাবে এবাৰ ভাল খবৰটো হৈছে যে সামাজিক মাধ্যমত এতিয়াৰে পৰা যেটো মাজত বাকি আছে 150টা দিন কিন্তু 150টা দিন বাকি থকাৰ আগতে আৰম্ভ হৈ গ'ল চৰ্চা আৰু এইবেলি মহালয়া কোন তাৰিখে হ'ব সকলোৱে বিভিন্ন কনফিউজনত আছিল তাৰ বাবে আমি সেই যি আসলতে সন্দেহ হৈ আছিল সেই সন্দেহ দূৰ কৰিবলৈ আগবঢ়াইছো যে এইবেলি মহালয়া হ'ব 21 ছেপ্টেম্বৰ তাৰিখে 21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈছে মহালয়া আৰু মহালয়া হোৱাৰ মাত্ৰকে দেৱী দুৰ্গাৰ ধৰালৈ নামি অহাৰ আগমন ঘটিব আৰু তাৰ পাছতে মহালয়া হোৱাৰ মাত্ৰকে দুৰ্গা পূজা এটা অনুভৱ হ'ব আৰু 27 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে হ'ব দুৰ্গা পূজাৰ সময়সীমা 27 ছেপ্টেম্বৰ হৈছে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ হৈছে মহাসপ্তমী 30 ছেপ্টেম্বৰ হৈছে মহা অষ্টমী আৰু 1 অক্টোবৰ হৈছে মহানৱমী আৰু শেষৰটো দিন অৰ্থাৎ জুনিনাখন দেৱী দুৰ্গাক উটুৱাই দিয়া হ'ব দেৱী দুৰ্গাই ধৰাৰ পৰা বিদায় মাগিব আৰু সেই তাৰিখটো হৈছে 2 অক্টোবৰ অৰ্থাৎ বিজয়া দশমীৰ দিনাখন দেৱী দুৰ্গাই এইখন ধৰাৰ পৰা আসলতে বিদায় মাগিব গতিকে এই সময়ছোৱাত কাউণ্টডাউন আৰম্ভ হৈছে মাজত মাত্ৰ 150টা দিন বাকি আছে ইতিমধ্যে সোশ্যাল মিডিয়াত লাভ কৰিছে দুৰ্গা পূজাৰ ব্যাপক চৰ্চা আৰু এই চৰ্চা হৈছে যে আৰম্ভ হ'ল কাউণ্টডাউন আজিৰে পৰা 150টা দিন বাকি আছে শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ 150টা দিন বাকি আছে আৰু এই কথাই লাভ কৰি আছে চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন সামাজিক মাধ্যমত মাথো চৰ্চা দুৰ্গা পূজাক লৈ ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যম যোগে ইতিমধ্যে আৰম্ভ হৈ গৈছে কাউণ্টডাউন 2025 বৰ্ষৰ দুৰ্গা পূজা কোন তাৰিখে হ'ব 21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈ আছে মহালয়া আৰু মহালয়া বুলি ক'লে ধৰালৈ দেৱী দুৰ্গা নামি আহে আৰু এই দিনটোলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই থাকে 21 ছেপ্টেম্বৰত হ'ব মহালয়া তাৰ সমান্তৰালকৈ 27 ছেপ্টেম্বৰত হ'ব মহাপঞ্চমী 21 ছেপ্টেম্বৰ মহালয়া হোৱাৰ মাত্ৰকে দেৱী ধৰাল নামি অহা মাত্ৰকে 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা 27 ছেপ্টেম্বৰে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ মহাসপ্তমী 30 ছেপ্টেম্বৰ মহা অষ্টমী তাৰ সমান্তৰালকৈ 1 অক্টোবৰ হ'ব মহানৱমী আৰু 2 অক্টোবৰ হ'ব বিজয়া দশমী আমি পুনৰ কৈছো এই খবৰটো হয়তো বহুলোকে ভাবিব পাৰে যে মাজত হয়তো কেবা মাহ বাকি আছে এটা দীঘলীয়া সময় বাকি আছে কিন্তু এতিয়াই কিয় চৰ্চা লাভ কৰিছে দুৰ্গা পূজাৰ তাৰিখক লৈ কিন্তু এই কাৰণে চৰ্চা লাভ কৰিছে যেহেতু প্ৰত্যেকগৰাকী লোকে আসলতে প্ৰত্যেকগৰাকী লোকে দুৰ্গা পূজাত ফুৰিবলৈ গৈ ভাল পায় নতুন নতুন সাজ পোছাক পিন্ধি ভাল পায় বেলুন কিনি ভাল পায় বা নানান ধৰণৰ জেলেপি খাই ভাল পায় আৰু এই বিশেষ উৎসৱটোক লৈ আসলতে সকলোৱে আশাবাদী যে কেতিয়াকৈ আহিব দুৰ্গা পূজা আৰু এই উৎসৱটোক লৈ সকলোৱে ইমানেই উৎসাহেৰে বাট চাই থাকে যাৰ বাবে এবাৰ ভাল খবৰটো হৈছে যে সামাজিক মাধ্যমত এতিয়াৰে পৰা যেটো মাজত বাকি আছে 150টা দিন কিন্তু 150টা দিন বাকি থকাৰ আগতে আৰম্ভ হৈ গ'ল চৰ্চা আৰু এইবেলি মহালয়া কোন তাৰিখে হ'ব সকলোৱে বিভিন্ন কনফিউজনত আছিল তাৰ বাবে আমি সেই যি আসলতে সন্দেহ হৈ আছিল সেই সন্দেহ দূৰ কৰিবলৈ আগবঢ়াইছো যে এইবেলি মহালয়া হ'ব 21 ছেপ্টেম্বৰ তাৰিখে 21 ছেপ্টেম্বৰ তাৰিখে হ'বলৈ গৈছে মহালয়া আৰু মহালয়া হোৱাৰ মাত্ৰকে দেৱী দুৰ্গাৰ ধৰালৈ নামি অহাৰ আগমন ঘটিব আৰু তাৰ পাছতে মহালয়া হোৱাৰ মাত্ৰকে দুৰ্গা পূজা এটা অনুভৱ হ'ব আৰু 27 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে হ'ব
দুৰ্গা পূজাৰ সময়সীমা 27 ছেপ্টেম্বৰ হৈছে মহাপঞ্চমী 28 ছেপ্টেম্বৰ হৈছে মহাষষ্ঠী 29 ছেপ্টেম্বৰ হৈছে মহাসপ্তমী 30 ছেপ্টেম্বৰ হৈছে মহা অষ্টমী আৰু 1 অক্টোবৰ হৈছে মহানৱমী আৰু শেষৰটো দিন অৰ্থাৎ যোনদিনাখন দেৱী দুৰ্গাক উটুৱাই দিয়া হ'ব দেৱী দুৰ্গাই ধৰাৰ পৰা বিদায় মাগিব আৰু সেই তাৰিখটো হৈছে 2 অক্টোবৰ অৰ্থাৎ বিজয়া দশমী বিজয়া দশমীৰ দিনাখন দেৱী দুৰ্গাই এইখন ধৰাৰ পৰা আসলে বিদায় মাগিব গতিকে এই সময়ছোৱাত কাউণ্টডাউন আৰম্ভ হৈছে মাজত মাত্ৰ 150টা দিন বাকি আছে ইতিমধ্যে সোশ্যাল মিডিয়াত লাভ কৰিছে দুৰ্গা পূজাৰ ব্যাপক চৰ্চা আৰু এই চৰ্চা হৈছে যে আৰম্ভ হ'ল কাউণ্টডাউন আজিৰে পৰা 150টা দিন বাকি আছে শাৰদীয় দুৰ্গোৎসৱলৈ